Hello everyone, welcome to my channel Assam Job Fever. RBI ফালৰ পৰা দুটা পোষ্ট জাৰি কৰা হৈছে, ফাৰ্মাসিষ্টৰ পোষ্ট জাৰি কৰা হৈছে যাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে ফাৰ্মাসিষ্ট পঢ়া আছে তেওঁলোকে এই ফাৰ্মাসিষ্ট জবটোত এপ্লাই কৰিব পাৰে কাৰণ জবটো খুবেই ভাল কাৰণ RBI ফালৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফালৰ পৰা পোষ্টটো ওলাইছে আৰু আপোনালোকে নিজে জানে যে ৰিজাৰ্ভ বেংকত কেনেকুৱা ধৰণৰ দৰমহা পোৱা যায়। গতিকে ইয়াৰ লাষ্ট ডেট হৈছে 9 মাৰ্চ 2026। 9 মাৰ্চৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ পোষ্টৰ নাম হৈছে ফাৰ্মাসিষ্ট আৰু পোষ্ট আছে দুটা আৰু ভ্যাকেন্সি হ'ব ভ্যাকেন্সি ওয়াইজ হ'ব ST এটা আৰু জেনাৰেলৰ এটা। স্যালাৰিটোৰ বিষয়ে আমি জানি লওঁ। স্যালাৰিটো এই হিচাপে দিব আপোনাক ঘণ্টাৰ হিচাপে দিব। প্ৰত্যেকটো ঘণ্টাত 400 টকাকৈ আপোনালোকক স্যালাৰি দিয়া হ'ব আৰু ম্যাক্সিমাম এক দিনত 5 ঘণ্টা আপোনালোকৰ সময়সীমা হ'ব। ডিউটিৰ সময় 5 ঘণ্টা হ'ব। মানে আপোনাক পাৰ ঘণ্টা যদি 400কৈ দিয়ে তে 5 ঘণ্টাত আপোনালোকৰ প্ৰত্যেক দিনে 2000 টকাকৈ ওলাব। প্ৰত্যেক দিনে 2000 টকাকৈ আপোনালোকৰ স্যালাৰি হ'ব। তো ইয়াৰ পাছত ইয়া কৈছে যে এসপ্তাহত 30 ঘণ্টাৰ ওপৰত আপোনালোকৰ হ'ব নোৱাৰে। ইয়াত হেতু বান্ধি দিছে। তো 2000কৈ ওলালেও বহুত হ'ব আপোনালোকৰ মাহত 60000 টকা। তো ইয়াত আমি কোৱালিফিকেশনটো চাওঁ এবাৰ। কোৱালিফিকেশন কি লাগিব? মেট্ৰিক পাস বা ইকুইভেলেন্ট এক্সামিনেশন পাস লাগিব। মানে মেট্ৰিক পাস বা বোর্ড বা ইউনিভার্সিটিয়ে পতা এক্সাম, বোর্ড বা ইউনিভার্সিটিয়ে যিবিলাক এক্সাম পাতে সেই এক্সাম পাস হ'ব লাগিব। আৰু ইয়াত কৈছে এপ্লিকেন্ট শুড পছেছ মিনিমাম কোৱালিফিকেশন অফ ডিপ্লোমা, যে ফাৰ্মাসিত ডিপ্লোমা থাকিব লাগিব। যিবিলাক ইউনিভাৰ্চিটি ৰেজিষ্টাৰ আছে ফাৰ্মাসি এক্ট 1948 আণ্ডাৰত যিবিলাক ইউনিভাৰ্চিটি ৰেজিষ্টাৰ আছে সেই ইউনিভাৰ্চিটিৰ পৰা ফাৰ্মাসি ডিপ্লোমা আপোনালোকৰ থাকিব লাগিব। আৰু ইয়াত 3 নম্বৰটো কৈছে যে এপ্লিকেণ্টে বেচেলৰ অফ ডিগ্ৰী মানে বিফাৰ্ম আপোনালোকৰ থাকিলেও হ'ব। বিফাৰ্ম থকাসকলেও এপ্লাই কৰিব পাৰে। বিফাৰ্ম থকাসকলে এপ্লাই কৰিব পাৰে। আৰু ইয়াত এক্সপিৰিয়েঞ্চো দিয়া হৈছে। এক্সপিৰিয়েঞ্চ দিয়া আছে যে এপ্লিকেণ্টবোৰে ষ্টেট ফাৰ্মাসি কাউন্সিলত ৰেজিষ্টাৰ হোৱা হ'ব লাগিব, ৰেজিষ্টাৰ থকা হ'ব লাগিব। আৰু মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগে, 2 বছৰৰ ফাৰ্মাসিষ্ট হিচাপে এক্সপিৰিয়েঞ্চ লাগিব। আৰু যে এপ্লিকেণ্টৰ কম্পিউটাৰৰ বিষয়ে বেছিক নলেজ থাকিব লাগিব, কম্পিউটাৰৰ বিষয়ে বেছিক নলেজ থাকিব লাগিব। আৰু ইয়াক এপ্লাই আপোনালোকে কেনেকুৱা ধৰণৰ কৰিব? যদি আপোনালোকে ৰিক্ৰুইটমেণ্টবিলাক সকলো মিলি আছে তে আপোনালোকে এখন অফলাইন হিচাপে এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যনখন আপোনালোকে কভাৰৰ খামত ভৰাই ফটোকপিজ চাৰ্টিফিকেটৰ ফটোকপিজবিলাক ভৰাই তাত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ST লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এক্সপিৰিয়েঞ্চ সকলোখিনি এজ প্ৰুফ সকলোখিনি দি আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব। গতিকে ইয়াৰে যিটো ফৰ্ম হয় ফৰ্মটো মই চেনেলৰ ডিছক্ৰিপশ্যনত মই ইয়াৰে ফৰ্মৰ লিংকটো দি দিম। তাত যে আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখনো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব আৰু চেনেলটো এনেকুৱা ধৰণৰ জব আপডেটছবিলাক পাই থাকিবলৈ আৰু এক্সামৰ বিষয়ে আমি টপিকবিলাক লৈ আনি থাকোঁ। গতিকে সকলোখিনি আপোনালোকে এটা চেনেলতে পাই থাকিব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।